চচলত মই এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ ৩৬ ঘণ্টীয়া ধৰ্মঘট যি কাৰ্যসূচী সেই কাৰ্যসূচী লৈছে আৰু নিশাৰ ভাগৰ পৰা এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে পদ নিয়মীয়া কৰ্ণৰ দাবীত এইসকল শিক্ষকসকল আজি ওলাই আহিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এই মাঘ বিহুৰ সময়ত ভোগালীৰ বতৰত এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে জ্ঞানৰ পোহৰ বিলায় সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু আজি প্ৰতিবাদত বহিব লগা হৈছে। যিসকল মই শিক্ষয়িত্ৰীসকলকো দেখাইছোঁ সমান্তৰালভাৱে যিসকল লোক তেওঁলোক আজি পাকঘৰত থাকিব লাগিছিলে, পিঠা পনা বনোৱাত ব্যস্ত হৈ থাকিব হৈছিল, কিন্তু সেই সময়ত তেওঁলোক আজি বঞ্চিত আৰু সেই বঞ্চিতৰ কাৰণে আজি এনেধৰণে প্ৰতিবাদ তেওঁলোক সাব্যস্ত কৰিছে। আৰু শিক্ষকসকলো আছে, গতিকে মই দেখাইছোঁ এই পৰিৱেশটো। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। দাবী সমস্যা যথেষ্ট আছে তেওঁলোকৰ, সেইখিনিও কথা পাতিম। তাৰ সমান্তৰালভাৱে যথেষ্ট ঠাণ্ডা নিশাৰ এই পুহমহীয়া এই জাৰত তেওঁলোক যথেষ্ট ঠাণ্ডা পাইছে আৰু তাৰ বাবে নিশা কেইবাজনো শিক্ষক তেওঁলোক অসুস্থ হৈ পৰিছে, চিকিৎসাধীন হ'ব লগা হৈছে। এই গোটেই বিষয়খিনিও কথা পাতিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। লখিমপুৰৰ পৰা আপুনি এতিয়া আহি পাইছেহি। যথেষ্ট আপোনালোকৰ ক্ষোভ আছে, সমস্যা আছে, বিশেষকৈ ঠাণ্ডা। আমি যদি চাওঁ এই পুহমহীয়া যথেষ্ট ঠাণ্ডা পৰিছে, কিন্তু ঠাণ্ডাটো এই শিক্ষক শিক্ষয়িত্ৰীসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, যিসকল লোকে জ্ঞানৰ পোহৰ বিলায়। কি ক'ব? মই ক'বলগীয়া একোৱেই নাই, মাত্ৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা কওঁ যে অসমৰ আপুনি অতি মানৱ দৰদী এজন মুখ্যমন্ত্ৰী। আপুনি সেই সময়ৰ ৩০/১/২০২১ তাৰিখে যিদিনা নিযুক্তি পত্ৰ দিছিলে, সভাত দিয়া যিটো ভাষণত কথা কৈছিল যে যিসকল চৰকাৰীভাৱে নিযুক্তি পোৱা শিক্ষক তোমালোকক এমাহ বা ৪৫ দিনৰ ভিতৰত নিযুক্তি দিম, তেতিয়া মুখ্যমন্ত্ৰীদেৱক আমি সকলোৱে ধন্যবাদ জনাই কোনো মানুহে তাত একো আপত্তি নকৰিলে। আৰু আজি মুখ্যমন্ত্ৰীদেৱক আমি য'তে ত'তে বিভিন্ন সময়ত লগ ধৰিছোঁ, তেখেতে এটা কথাই কয় যে দিম 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 দিম। মাত্ৰ ডিমটো গৈ ৪৫ দিনৰ ঠাইত আজি ৪৮ মাহ পাৰ হ'ল। সেইকাৰণে শিক্ষকসকল ধৈৰ্যচ্যুত হৈ আৰু অতি দুখ লগা এটা বিষয়, এইসকল মহিলাই আজি পাকঘৰত থাকিব লাগিছিলে, আপুনি অলপ আগত কৈ গৈছে। আজি তেওঁলোকে ল'ৰা ছোৱালীক একো অন্ন দিব নোৱাৰি আহি আন্দোলন চলীত বহি আছে। ইয়াতে দৰকাৰ হ'লে দেহত্যাগ কৰিবলৈ আহিছে। যোৱাকালি কেইবাজনো শিক্ষকক এম্বুলেঞ্চে লৈ গৈছে। মই কালিলৈকে গুণোৎসৱৰ দায়িত্বত থকাৰ কাৰণে মই আহিব নোৱাৰি, মই আজি এতিয়া পুৱা ভাগত আহি পাইছোঁ। ময়ো অসুস্থ, মই ট্ৰিটমেণ্টৰ কাৰণেই আহিছোঁ। তথাপিতো মই শিক্ষকসকলক সংগ দিবলৈ এইকাৰণেই আহিছোঁ। সেই সময়ত মই প্ৰধান সম্পাদক আছিলোঁ আৰু মোৰ বলিষ্ঠ নেতৃত্বক সাক্ষী হিচাপে লৈ বৰ্তমান মোক মুখ্য উপদেষ্টা হিচাপে ৰাখিছে। আৰু সেইদিনা মই ২৯ জানুৱাৰী ২০২১ চন মই মুখ্যমন্ত্ৰীদেৱক নিযুক্তি পত্ৰ নলওঁ বুলি কৈছিলোঁ। যোগ্য বহু শিক্ষক থাকি গ'ল। ইয়াতে বেতন পোৱা শিক্ষক আছে, প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক আছে, ইয়াতে পঢ়ি থকা সকলো শিক্ষক চৰকাৰীভাৱে নিযুক্তি পোৱা শিক্ষক আছে। আজি তেখেতে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে তেখেতক আবেদন জনাইছোঁ। মই নিযুক্তি পত্ৰ নলওঁ বুলি কৈছিলোঁ। তেতিয়া মোক কৈছিলে তুমি চিন্তা কৰিব নালাগে, তোমাৰ নিযুক্তি পত্ৰ তুমি আজি লোৱা, মই এখেতলোকক এমাহ বা ৪৫ দিনৰ ভিতৰত দিম। কিন্তু আজি এমাহ ৪৫ দিনৰ ঠাই ৪৮ মাহ পাৰ হৈ গ'ল। তেখেতক বিভিন্ন সময়ত ময়ো লগ ধৰিছোঁ। সেয়েহে আজি মুখ্যমন্ত্ৰীদেৱক মই আপুনি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ প্ৰতিবাদত মই এই শিক্ষকসকলৰ লগত থাকি মোক দিয়া নিযুক্তি পত্ৰখন স্বইচ্ছাই ঘূৰাই দিবলৈ আজি গুৱাহাটীলৈ ঘূৰি আহিছোঁ। ক'ত ৰাজহুৱা স্থানত ল'ব, মুখ্যমন্ত্ৰীয়ে মোক সময় দিয়ক, মোৰ নিযুক্তি পত্ৰখন মই হাতত লৈ আহিছোঁ, মই এতিয়া ঘূৰাই দিবলৈ আহিছোঁ। আৰু যদি সেইটোৱে নহয়, তেতিয়া আপুনি সভাত দিয়া বক্তব্যৰ মূল্য ৰাখি এইসকল শিক্ষকক ৪৫ দিনৰ ঠাইত ৪৮ মাহ পাৰ হৈ গ'ল। তথাপিতো এইসকল শিক্ষকে ধৈৰ্য আছে। ৪৮ মাহ পাৰ হৈছে যদিও আপুনি মাঘ বিহুৰ আগেয়ে দিয়ে, পঞ্চায়ত ইলেকশ্যনৰ আগেয়ে দিয়ে, কোনদিনা দিয়ে, এইসকল শিক্ষকৰ লগত আলোচনাত মিলিত হৈ তাৰিখটো ঘোষণা কৰক। মই এইখিনিকে আহ্বান জনালোঁ। শিক্ষকগৰাকীক দেখাইছোঁ আৰু তেওঁ মুকলিকে কৈছে যে মোৰ হাতত যিখন নিযুক্তি পত্ৰ দিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, সেই নিযুক্তি পত্ৰখন তেওঁ আজি ৰাজহুৱা স্থানত আজি ঘূৰাই দিম বুলি লখিমপুৰৰ পৰা আহিছে। আটাইতকৈ ডাঙৰ কথা, গতিকে মই শিক্ষকসকলক দেখাইছোঁ যিখন ৰাজহুৱা পত্ৰ, যিখন নিযুক্তি পত্ৰ, সেই নিযুক্তি পত্ৰখন তেওঁ আজি ৰাজহুৱাকৈ তেওঁ মুখ্যমন্ত্ৰীক দিবলৈ বুলি গুৱাহাটীলৈ আহিছে। গতিকে চচলৰ পৰা পৰিৱেশটো দেখাইছোঁ। তাৰ সমান্তৰালভাৱে যিসকল শিক্ষয়িত্ৰী আছে, মই শিক্ষয়িত্ৰীসকলৰ লগতো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আৰু যিসকল আচলতে শিক্ষক, এই শিক্ষকসকল কেইবাবাৰো তেওঁলোকে শিক্ষা বিভাগৰ কাৰ্যালয়লৈ যায়, তেওঁলোকৰ যি সমস্যা লৈ শিক্ষা বিভাগৰ কাৰ্যালয়লৈ যায়, কিন্তু তেওঁলোকে যিসমূহ দাবী বা যিসমূহ সমস্যা লৈ যায় সেই সমস্যাসমূহক নস্যাৎ কৰে আৰু তেওঁলোকক বেয়া ব্যৱহাৰ কৰাৰো অভিযোগ আছে। গতিকে মই তেনে এজন ব্যক্তিৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি যেতিয়া অফিচলৈ যায়, আপোনালোকক যথেষ্ট বেয়া ব্যৱহাৰ কৰে বুলি আপুনি কিছু সময় আগতে মোক উত্থাপন কৰিছিলে বা আমাক উত্থাপন কৰিছিলে। কেনেধৰণে ব্যৱহাৰ কৰিছিলে আপোনালোকক? বহুত বেয়া। অন্ততঃ তেখেত অনুজা ভূঞা বাইদেউ মোক নিজে মাতি নিচিনে ১৫ তাৰিখে মোৰ এটা কেছৰ সংক্ৰান্তত এই ৰিলেটেড কেছ আছিলে ১৫ মাৰ্চ ২০২৪ তাৰিখে মাতি নি তেখেত মোক যেনেকুৱা মেণ্টেল টৰ্চাৰ কৰিলে যে মই আছিলোঁ ৰোজাত। মই সেই সময়ত এনেকুৱা আন্তৰিক বেমাৰ নিচিনা ষ্টাৰ্ট হ'ল যে মই পানী খাবলগীয়া হ'ল।
তেখেত ক'লে সেই সময়তো কৈছে যে পানী আপুনি দিছোঁ কিন্তু পানীটো এনেকুৱা খাব হে তো ঠিক আছে মই পানীটো বাইদেউ পানী মই নল'লোঁ বেলেগৰ মোৰ লগৰবিলাক আছিলে তেওঁলোকক বাহিৰত ৰাখি থৈ দিছিলে মোৰ লগত আহিবলৈ দিয়া নাই আৰু মোক দম দিছে যে আপুনি যে কেছ কৰিছে কণ্টেম্প্ট অফ কোৰ্ট সেই কণ্টেম্প্ট অফ কোৰ্ট বহুত ডাঙৰ কেছ আপুনি বাইদেউগৰাকীৰ নাম অনুজা ভূঞা বাইদেউ ডিপুটি ছেক্ৰেটাৰী হয় হয় এতিয়াও আছে হা বেয়া ব্যৱহাৰ কৰিছে পানী দিয়া নাছিলে মই ৰোজা ভাঙিলোঁ সেই সময়তে আৰু মোক দম দিছিলে দম দিয়া মতলব কি মানে কৈছে যে আপুনি কি ভাবে যে আমাৰ লগত থকালৈকে আমাৰ নিচিনা ডিপুটি ছেক্ৰেটাৰী থকালৈকে কি আপুনি আমাৰ নাৰায়ণ কোঁৱৰ ছাৰক আপুনি কোৰ্টত কি চুচৰাই নিব পাৰিব এনেকুৱা মোক দম দিলে তেতিয়া মোক মানে কিবা লাগিলে মইতো সেইটো দম দিয়া বা এনেকুৱা কাম কৰিবলৈ অহা নাছিলোঁ মইতো ন্যায় বিচাৰি আহিছিলোঁ ন্যায় যিটো মোৰ গণতান্ত্ৰিক অধিকাৰ মই এইকাৰণে মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছোঁ হয় আপুনি মোক ন্যায় দিয়ক আৰু নহ'লে গণতান্ত্ৰিক যিটো মোৰ অধিকাৰ আছে ন্যায় পোৱা অধিকাৰ সেই ন্যায় আপুনি ৰিভোক কৰি লওক যেনে ভৱিষ্যত আমি আৰু আহিব নালাগে এনেকৈ ন্যায় বিচাৰি আপোনাৰ লগতো তেনেধৰণৰ কিবা ব্যৱহাৰ তেওঁলোকে কৰিছিলে নেকি হয় আমাক টেম্পু চলাবলৈ কৈছিলে আৰু আমাক শিক্ষক আপোনালোকক টেম্পু চলাবলৈ কিয় ক'লে যিসকলে টেম্পু চলাবলৈ আমাক পৰামৰ্শ আগবঢ়াইছিলে যিসকলে দোকানদাৰী দিছিলে দোকানদাৰী কৰিব খেতি কৰা লোকসকলক খেতি কৰিবলৈ আমাক কোৱা হৈছিলে আৰু আমাৰ এগৰাকী আমাৰ শিক্ষয়িত্ৰীৰ ওপৰত আৰু আমাৰ শিক্ষক এজনৰ ওপৰত পিন্ধা খুৰাৰ ওপৰতো আমাক চকু দিয়া হৈছিলে আমি এইদৰে আমি ব্যৱহাৰ পাতি পাইছিলোঁ অনুজা ভূঞা বাইদেউ বৰ্তমান তেওঁ কৰ্মৰত ডেপুটি ছেক্ৰেটাৰী অৱস্থাত হৈ আছে গতিকে মই যিখন নিযুক্তি পত্ৰ সেই নিযুক্তি পত্ৰখন তেখেতে লৈ আহিছে মই অকণমান সেই পত্ৰখন দেখাম আৰু তেওঁ কৈছে যে এই নিযুক্তি পত্ৰখন মই আজি মুখ্যমন্ত্ৰীগৰাকীয়ে দিছিলে আৰু মুখ্যমন্ত্ৰীৰ হাততে গুৱাহাটীৰ কোনোবা এটা ৰাজহুৱা স্থানত মই এই নিযুক্তি পত্ৰখন আজি গতাই থৈ যাম তেওঁক নিযুক্তি পত্ৰ নালাগে আৰু তেওঁ এনেধৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে হাতত এইখন নিযুক্তি পত্ৰ দেখাইছোঁ আপুনি এইসকলক ন্যায্যতা নিদিয়ে তেতিয়াহ'লে মোৰ নিযুক্তি পত্ৰখন আপুনি ক'ত ঘূৰাই ল'ব সময় তাৰিখ ঠিক কৰক মই ইতিমধ্যে ঘূৰাই দিবলৈ আহি আপোনাৰ গুৱাহাটীত হাজিৰ হৈছোঁ এইসকল শিক্ষকৰ অন্নখন আপুনি ভংগ কৰক এইসকল শিক্ষকৰ লগত এক আলোচনাত মিলিত হয় কেতিয়া নিযুক্তি দিব কওক অন্যথা মোক আপুনি নিযুক্তি পত্ৰখন ক'ত ঘূৰাই ল'ব ৰাজহুৱা স্থানত মোক যি সন্মানেৰে দিছিল মই আজি ঘূৰাই দিবলৈ আগবাঢ়ি আহিছোঁ ঘূৰাই লওক আপুনি মুকলিকে তেওঁ এই ঘোষণা কৰিছে এইখন নিযুক্তি পত্ৰ দেখালৈ গতিকে মই যিসকল শিক্ষয়িত্ৰী আছে সেই শিক্ষয়িত্ৰীসকলৰ লগতো অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বিহুৰ সময় মাঘ বিহুৰ সময় এইসকল শিক্ষক শিক্ষয়িত্ৰী আজি পাকঘৰত থকাৰ সময় পিঠা বনাত ব্যস্ত থকাৰ সময় গতিকে এইসকল শিক্ষয়িত্ৰী আজি এনেধৰণে প্ৰতিবাদত বহিব লগা হৈছে ঘৰখন এৰি থৈ আহিব লগা হৈছে তেওঁলোকৰ সন্তানক এৰি থৈ আজি এনেধৰণে প্ৰতিবাদত বহিব লগা হৈছে গতিকে মই এইসকল শিক্ষয়িত্ৰীৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ বিহুৰ সময় আমি জানোৱে যথেষ্ট ব্যস্ততা বাঢ়ে আপোনালোকৰ কিন্তু আজি আপোনালোক প্ৰতিবাদত বহিব লগা হৈছে কি ক'ব আমি এতিয়া ঘৰৰ সকলো কাম বন এৰি প্ৰতিবাদত বহিবলগীয়া হৈছে আমাৰ এইটো এটা মাঘ বিহু ভোগালী বিহু হয় গতিকে লৈ আমাৰ কোনো মানে আমি আহিলেও মানে অফিচত কোনো মানে আমাক গুৰুত্ব নিদিয়ে অনুজা বাইদেৱে আমাক বহুত বেয়া ব্যৱহাৰ কৰে আমাক কাপোৰ ববলৈ কয় আমি যদি এজনী শিক্ষয়িত্ৰীক আমাক কিয় কাপোৰ ববলৈ কয় আমাৰ বহুত দুখ লাগে আমি তাত মানে লজ্জিত হওঁ গতিকেলৈ তেনেকুৱা এজন ভাল অফিচাৰে আমাক ইমান বেয়া ব্যৱহাৰ কৰে অফিচত আমি সকলোতে লজ্জিত হওঁ গতিকেলৈ চৰকাৰলৈ এটাই অনুৰোধ আমাৰ হয়তো আমাক চাকৰি দিয়ক নহ'লে আমাক চাকৰি নিদিওঁ বুলি কৈ আজিৰ পৰা ঘোষণা কৰক আমি বাৰে বাৰে এনেকুৱা প্ৰতিবাদ কৰি থাকিব লগা হৈছে মানে অনুৰোধ কৰি থাকিবলগীয়া হৈছে আৱেগিক হৈ পৰিছে শিক্ষয়িত্ৰীগৰাকী মই দেখা পাইছোঁ চকুত তেওঁ আজি চকু পানী দেখা পাইছোঁ গতিকে এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে যিসকলে সমাজত জ্ঞানৰ পোহৰ বিলায় আজি এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আজি কিন্তু এনেধৰণে প্ৰতিবাদত বহিব লগা হৈছে গতিকে মই পৰিৱেশটো দেখাইছোঁ আৰু তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে মাঘ বিহুৰ সময় ভোগালীৰ সময় যথেষ্ট ব্যস্ততা থাকে ঘৰখনত গতিকে এইসকল মহিলাই কিন্তু আজি ওলাই আহিব লগা হৈছে চৰকাৰী ঘৰীয়া বা চৰকাৰী পক্ষই এই তেওঁলোকৰ যি দাবী তেওঁলোকে এতিয়া শুনিবনে নুশুনে সেয়া আচলতে এই সময়ত লক্ষণীয় হৈ পৰিছে মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত মই কথা পাতিলোঁ আৰু যদি সম্ভৱ হয় অকণমান চমুকৈ মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ যথেষ্ট আপোনালোকৰ ব্যস্ততা বাঢ়ে এই সময়খিনিত তাৰ সমান্তৰালভাৱে আপোনালোকে শিক্ষয়িত্ৰীৰ কামো কৰি আছে তাৰ পাছত আজি কিন্তু আপোনালোক প্ৰতিবাদতো বহিব লগা হৈছে যথেষ্ট ক্ষোভ আছে বাইদেউ আপোনালোকৰ হয় অতি দুখৰ বিষয় অতি মৰ্মাহত হৈছোঁ আমি কালিৰে পৰা যি ৩৬ ঘটীয়া ধৰ্মঘটত বহি আমাৰ আজি শিক্ষাগুৰুসকল
দুজনমান কালি ৰাতি মেডিকেলতে ভৰ্তি হ'ব লগা হৈ গ'ল। কিন্তু কি কৰিব, আপোনাক সকলোৱে এজন মানৱ দৰদী মুখ্যমন্ত্ৰী হিচাপে গণ্য কৰে। আমিও আপোনাক সদায়ে আমাৰ মানৱ সমাজত অসমত আপোনাক এজন মুখ্যমন্ত্ৰী হিচাপে বাৰে বাৰে পাব বিচাৰোঁ। কিন্তু আমাৰ এই শিক্ষক সমাজৰ যি মনৰ ক্ষোভ, মনৰ দুখ, যি আৰ্থিক অনাটনত আজি ভুগিবলগীয়া হ'ল, যি পৰ্যায় আপুনি আমাক পোৱালেহি, আমি এতিয়াও আপোনাক পুনৰ কাতৰস্থ কৰিছোঁ। আমাক সেই ৰাস্তাৰ পৰা আপুনি আকৌ পোহৰৰ পথলৈ গতি কৰাই আনি আমাক এই সুদূৰ গুৱাহাটীৰ পৰা আমাৰ নিজৰ বাসগৃহলৈ এই ভোগালী বিহুৰ আগে আগে যাতে আপুনি আমাক পঠাব পাৰে, শেষবাৰৰ কাৰণে আপোনাক আমি কাতৰে অনুৰোধ জনাই মোৰ ক'বলগীয়া শাৰী ইমানতে সামৰণি মাৰিছোঁ। মই শিক্ষক শিক্ষয়িত্ৰীসকলক দেখিছোঁ আৰু তেওঁলোকৰ চকুত চকু পানীও দেখিছোঁ। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।